বিহপুৰীয়াত কংগ্ৰেছ দলৰ প্ৰতি সকলো আকৰ্ষিত হৈছে। পুৱাই ৰামক্ষেত্ৰত উপস্থিত হৈছে সকলো। বিহপুৰীয়া সমষ্টিৰ বহু নৱপ্ৰজন্মই আজি যোগদান কৰিলে কংগ্ৰেছ দলত। ৰাম ভূঞাৰ নেতৃত্বত আৰম্ভ হ'ল কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। বিহপুৰীয়া সমষ্টিত বহু লোকে এৰিছে বিজেপি দল। প্ৰত্যেক দিনাই কংগ্ৰেছত যোগদান কৰিছে সকলোকে। আজিও ব্যতিক্ৰম নহয়। আজি পুৱাই ৰামক্ষেত্ৰত উপস্থিত হ'ল নৱপ্ৰজন্মৰ বহু লোক আৰু যোগদান কৰিলে কংগ্ৰেছ দলত। আনহাতে এইবাৰ বিহপুৰীয়া সমষ্টিবাসীয়ে বিচাৰিছে সমাজসেৱক ৰাম ভূঞাক। ৰাম ভূঞা জয়ী হ'লে যে বিহপুৰীয়া সমষ্টিৰ উন্নয়ন হ'ব সেয়া খাটাং। আজি ৰামক্ষেত্ৰলৈ আহি ৰামদাক লগ পাই বহুত ভালে লাগিলে। মনৰ কথাবিলাক সকলোৱে শ্বেয়াৰ কৰিলে। আৰু এতিয়া বাস্তৱ যিখন সমাজত আমাক সৰু সৰু ভাইটিবিলাক আহিছে, সকলোৰে লগত আমি মনৰ কথাবিলাক শ্বেয়াৰ কৰি ৰামদাই যিমান পাৰে আমাক সহায় কৰিছে। আৰু তাৰ কাৰণে আমি এজন ভাল মানে আদৰ্শৱান মানুহ বিচাৰিছিলোঁ। তেখেত আমাৰ কাৰণে এতিয়া উপযোগী বুলি ভাবোঁ। আৰু সেইবাবে আমি স্থানীয় লোক হিচাপে আমি সদায় ৰামদাৰ লগত আছোঁ। ৰাম ভূঞা ডাঙৰীয়াৰ এই গৃহত ৰামক্ষেত্ৰলৈ পৰিৱৰ্তন হৈছে। আৰু ইয়াৰ এটা প্ৰমাণ হ'ল ৰাতিপুৱা 7টা বজাৰ পৰা এতিয়া 11টা বজালৈকে বহুত মানুহে আহি তেখেতৰ লগত যোগাযোগ কৰিছে আৰু দলত যোগদান কৰিছে আৰু তেখেতক স্বাগতম জনাইছে। বিহপুৰীয়া সমষ্টিত আহি থকা বিধানসভা নিৰ্বাচনত যাতে দলে বলে আহি তেখেতক সহায় সহযোগিতা কৰিম, এই ধৰণৰ তেখেতসকলে বাৰ্তা লৈ তেখেতক আহি ৱেলকাম দিবলৈ আহিছে। ৰাম ভূঞা জিন্দাবাদ, নাৰায়ণপুৰ ব্লক কংগ্ৰেছ জিন্দাবাদ। নিউজ ডেস্ক, UA নিউজ।